USTMক লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি মন্তব্যটো শুনিলো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা হকিয়াই দিব বিচাৰিছো আপোনাৰ পৰিয়ালৰ ব্যৱসায়িক সংঘাতৰ কাৰণে অসমবাসী ৰাইজক আপুনি বলিৰ পঠা নহজাব আপোনাৰ পৰিয়ালৰ ব্যক্তিগত বিদ্যালয়ৰ লগত USTMৰ সংঘাত আপোনাৰ পৰিয়ালে নিৰ্মাণ কৰিব বিচৰা মেডিকেল কলেজ আৰু USTMে নিৰ্মাণ কৰা মেডিকেল কলেজক লৈ আপোনাৰ ব্যৱসায়িক সংঘাত এই সংঘাতৰ কাৰণে বাৰে বাৰে আপুনি অসমৰ মানুহক নাটানিব আপুনি USTMৰ লগত কাজিয়া লাগে আপোনাক ব্যৱসায়িক প্ৰতিদ্বন্দ্বীৰ লগত কাজিয়া লাগে এটা ব্যক্তিগত কথা এই ব্যক্তিগত কথাটোক লৈ আজি যি আপুনি যেটো কথা ক'লে যে USTMত পঢ়া ছাত্ৰ ছাত্ৰী অসমত চাকৰি কৰিব নোৱাৰিব তাৰ কাৰণে আপুনি চিন্তা চৰ্চা কৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া USTMৰ লগত আপোনাৰ শত্ৰুতা ঠিকে আছে কিন্তু USTMখন যেহেতু মেঘালয়ত অৱস্থিত গতিকে মেঘালয় আমাৰ সুবুৰীয়া ৰাজ্যৰ লগত এটা সংঘাতময় পৰিস্থিতি সৃষ্টি নহবনে মেঘালয়ত থকা নেহু ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীসকলক যদি কয় যে তোমালোকে মেঘালয়ত পঢ়িব নোৱাৰিবা অসমৰ ছাত্ৰ ছাত্ৰীসকলে কি হ'ব তেতিয়া সেই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত কি হ'ব কাইলৈ যদি মেঘালয় নেহু ইউনিভাৰ্চিটি আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীক নিষিদ্ধ ঘোষণা কৰে তাৰ দায়িত্ব কোনে ল'ব আপোনাৰ ব্যৱসায়িক ব্যক্তিগত সংঘাতৰ কাৰণে আপুনি কোৱা আবুল তাবুল কথাবিলাকে এই যে আমাৰ দুখন সুবুৰীয়া ৰাজ্যৰ মাজত যিকোনো মুহূৰ্তত সংঘাত সৃষ্টি নকৰিবনে এনেই কেইদিনমানৰ আগত কেবক লৈ এটা বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হৈ গ'ল পুনৰ এনে পৰিৱেশ যে সৃষ্টি নহবনে আপোনাৰ মন্তব্যক লৈ কাৰণ আপুনি এগৰাকী মুখ্যমন্ত্ৰী ডাঙৰীয়া পুনৰবাৰ আপোনাক কৈছো যে USTMে যদি বানপানীৰ সৃষ্টি কৰিছে তেতিয়া USTM ভাঙি দিয়ক কিন্তু কেৱল USTMে বানপানীৰ সৃষ্টি কৰিছে নেকি গুৱাহাটীৰ কৃত্ৰিম বানপানীত বিজ্ঞানসন্মত গৱেষণা হ'ব নালাগিব নেকি গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰিবৰ কাৰণে বিজ্ঞানসন্মত বিশ্লেষণৰ কাৰণে গৱেষণাৰ টিম সৃষ্টি কৰিলেনে ইয়াৰ বিষয়ে কিবা চিন্তা চৰ্চা হ'লনে কিন্তু কেৱল সকলো কথাতে খুচৰি এটা সাম্প্ৰদায়িক ৰাজনীতিৰ মাজলৈ নি আমাৰ এই প্ৰজন্মটো কি কৰিব বিচাৰিছে বৰ্তমানৰ প্ৰজন্মটোৱে যেটো প্ৰজন্মই এই লেতেৰা ৰাজনীতি দেখি তেওঁলোক ডাঙৰ হ'ব এই প্ৰজন্মটোৱে ভৱিষ্যতে বিজ্ঞান মনস্তাত্ত্বিকতাৰ চিন্তা চৰ্চা মাজলৈ নিজকে নিব পাৰিবনে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ ব্যৱসায়িক সংঘাত আপোনাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় মহাবিদ্যালয়ক লৈ প্ৰতিদ্বন্দিতা আপোনাৰ ব্যক্তিগত খণ্ডৰ পৰিয়ালে স্থাপন কৰিবলগীয়া মেডিকেল কলেজ USTMৰ মেডিকেল কলেজ এইবিলাকৰ প্ৰতিদ্বন্দিতাৰ মাজত ব্যৱসায়িক সংঘাতৰ মাজত কোনো কাৰণত অসমীয়া মানুহক আপুনি বলিৰ পথা নহজাব তাৰ কাৰণে আমি হকিয়াই দিছো